ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ দল সংগঠনৰ প্ৰতিনিধি চিৰাজুলিত উপস্থিত হৈ উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। সমান্তৰালভাৱে মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰৰ পিতৃয়েও ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। সেয়েহে আজি চিৰাজুলিত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। খুব দুখ লগা ঘটনা, যেটো 18 তাৰিখে যেটো ঘটনা ঘটিল আপোনাৰ নিউ হাৰাইজন স্কুলৰ এজন ছাত্ৰক মানে টিচাৰে হিট কৰাৰ কাৰণে আজি যোৱাকালি 4টা বজাত তেওঁৰ মৃত্যু হৈছে। আৰু যেটো ঘটনা ঘটিছে এইটো চিৰাজুলিৰ কাৰণে নহয়, আমাৰ কাৰণে খুব দুখ লগা ঘটনা। আৰু আমি ইতিমধ্যে মানে ওসি ছাৰক আৰু এজাহাৰ দিছোঁ আৰু সাৰ্কেল অফিচাৰকো আমি মেমৰেণ্ডাম এটা দিছোঁ। আৰু অতি শীঘ্ৰে যেটো তদন্ত কৰিব লাগে, উচিত শাস্তি দিব লাগে। আৰু যিজন ইয়াত জড়িত আছে এই ঘটনাত তাক অতি শীঘ্ৰে মানে ফাষ্ট কোৰ্ট জৰিয়তে তেওঁক ফাঁচি দিব লাগে, এইটো মই দাবী দিছোঁ। সদৌ অসম ভোজপুৰী তৰফৰ পৰা মানে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে এই যেটো ঘটনা আছে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু যেটো ঘটনা ঘটিছে এইটো ঘটনা আৰু কত তেনেকুৱা ঘটক যে আপোনালোকে গম পায় গোটেই অসমত গোটেই ভাৰতবৰ্ষ স্কুলৰ ছাত্ৰ ছাত্ৰীক মানে হিট কৰা একেবাৰে বন্ধ কৰা গৈছে। তাত তেওঁ ক'ৰ পৰা সাহস পালে তেওঁ হিট কৰাটো? মেনেজমেণ্ট ইয়াত জড়িত আছে। মেনেজমেণ্টৰ ওপৰত আমাৰ গভৰ্ণমেণ্টে হওক, আমাৰ মাননীয় অশোক সিংঘল ডাঙৰীয়া যেটো ছাৰ আমাৰ ঢেকিয়াজুলি বিধায়ক হয়, অসম চৰকাৰৰ মন্ত্ৰী হয়, DC ছাৰকো মই অনুৰোধ জনাম, আমাৰ মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম যে উচিত তদন্ত কৰি তেওঁলোকক শাস্তি দিব লাগে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।